এগৰাকী উদীয়মান মহান ব্যক্তি আছিল আৰু ৰাজনৈতিক দিশত যি বিশ্লেষণাত্মক সাংবাদিকতা আৰু প্ৰবন্ধ পাতি লিখিছিল। আটাইকে প্ৰথমে শ্ৰদ্ধা নিবেদিছোঁ। শ্ৰদ্ধাৰ প্ৰয়াত সাংবাদিক অসমৰ সাংবাদিকতা ইতিহাসৰ এক নক্ষত্ৰচাৰক অনুৰোধ জনাইছোঁ। লগত সহযোগ কৰিব ধনশী মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলী ডাঙৰীয়া, সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক, যিখিনি কৰিবলগীয়া আছে নতুন প্ৰজন্মই তেওঁলোকে সৰুপথাৰ প্ৰেছ ক্লাবকো মই সাংবাদিকতা ক্ষেত্ৰখনত কিঞ্চিত হ'লেও সেৱা আগবঢ়াব আহিবলৈ প্ৰয়াস চলাইছিলোঁ। সেইগৰাকী পৰম শ্ৰদ্ধাৰ শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস ডাঙৰীয়াৰ আজি জন্মবাৰ্ষিকীত প্ৰয়াত সাংবাদিকগৰাকীৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়াৰ কথা যদিও কওঁ বা আজিৰ তাৰিখতো আমি চাওঁ সাংবাদিকসকল কিন্তু আজিও আচলতে সুৰক্ষিত নহয়। বিভিন্ন সময়ত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আচলতে আয়োজন কৰি আহিছোঁ, তাত আমি উল্লেখ কৰি আছোঁ। আজি ক'ৰবাত হওক, আজি বিভিন্ন স্থানত কাৰোবাক আক্ৰমণ কৰা আমি ঘটনা আমি দেখিবলৈ পাওঁ সংবাদ ব্যৱস্থাটোত। তেখেতে ৰাষ্ট্ৰদ্ৰোহৰ বিৰুদ্ধে, ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিছিল আৰু সেয়েহে গুৱাহাটীত যি আততায়ীৰ হাতত তেখেতে মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বহু বছৰ উকলি গ'ল, কিন্তু বৰ্তমানলৈকে তেখেতে কোনো ধৰণৰ ন্যায় নাপালে বা তেখেত